স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে পোনপটীয়াকৈ কৈছে কংগ্ৰেছ মানে হৈছে শূন্য আৰু বৰ্তমান সময়ত কংগ্ৰেছ শূন্য আৰু ভৱিষ্যতলৈও কংগ্ৰেছ শূন্য বিটিচিৰ নিৰ্বাচনত কংগ্ৰেছ সম্পূৰ্ণৰূপে শূন্য হ'ব যিমান চেষ্টা কৰিলেও বা যিমান কষ্ট কৰিলেও কংগ্ৰেছ কেতিয়াও একলৈ আহিব নোৱাৰে আৰু এই ডাঙৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাইছো টাইমত বিগ ব্ৰেকিং কংগ্ৰেছ এতিয়াও শূন্য আগলৈও শূন্য হৈ থাকিব একলৈ কংগ্ৰেছ কেতিয়াও আহিব নোৱাৰে যিমান কষ্ট কৰিলেও কংগ্ৰেছ একলৈ নাহে পূৰ্ণ সমালোচনা কৰিছে কংগ্ৰেছে যিমান চেষ্টা কৰিলেও একলৈ কেতিয়াও আহিব নোৱাৰে গৌৰৱ গগৈ হিৰো বনাই সকলোৱে প্ৰশ্ন কৰিছে কিন্তু বৰ্তমান সময়ত কংগ্ৰেছ জিৰো সম্পূৰ্ণৰূপে কংগ্ৰেছ শূন্য একাংশ সংবাদ মাধ্যমৰ কাৰণে গৌৰৱ গগৈ হিৰো বনাই আছে কিন্তু কংগ্ৰেছৰ নেতাক হিৰো বনাই লাভ নাই মুখ্যমন্ত্ৰীয়ে সদায় গাম্ভীৰ্যতা বজাই কথা কৈ বা ৰাখে মুখ্যমন্ত্ৰীয়ে অৱতৰত বিহু নাপাতে মুখ্যমন্ত্ৰীয়ে কেতিয়াও অৱতৰত বিহু নাপাতে মুখ্যমন্ত্ৰীয়ে বিহু পাতে 10,000 যুৱক যুৱতীক লৈহে 10,000 যুৱক যুৱতীক লৈহে বিহু পাতে বুলি কৈছে নিজৰ ভিতৰত কিবা এটা ভয় থাকিলেহে কোনোবাই আনন্দ কৰি দেখুৱাই গৌৰৱ গগৈৰ ভিতৰত নিশ্চয় কিবা এটা ভয় আছে যাৰ কাৰণে তেওঁ বিহু নাচিছে গৌৰৱ গগৈয়ে ভূপেন বৰা আৰু আন কংগ্ৰেছীৰ সৈতে কি কথা পাতিছে সেই কথা মই অৱগত হৈছো বিগত 3 দিনে গৌৰৱ গগৈয়ে গাড়ীৰ ভিতৰতে হওক বা ঘৰৰ ভিতৰতে হওক কি কথা পাতিছে সকলো তথ্য মোৰ ওচৰলৈ আহিছে আৰু এছআইটিৰ ৰিপৰ্ট সোনকালে কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ যাব আৰু এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব তাৰ পিছতহে চৰকাৰ সৰব হ'ব গৌৰৱ গগৈক লৈ আৰু বিটিচি নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক সমালোচনা কৰিছে পোনপটীয়াকৈ কৈছে কংগ্ৰেছ মানেই হৈছে এটা জিৰো শূন্য এটা বৃহৎ শূন্য বুলি কৈছে আৰু কংগ্ৰেছে যিমান চেষ্টা কৰিলেও একলৈ কেতিয়াও আহিব নোৱাৰে বৰ্তমান সময়ত কংগ্ৰেছৰ যি স্থিতি কংগ্ৰেছৰ যি ৰাজনীতি অসমৰ ৰাইজে বুজি পাইছে অসমীয়া ৰাইজে বৰ্তমান কংগ্ৰেছক আকোৱালি নলয় কংগ্ৰেছে যি ৰাজনীতি কৰিছে গৰিহণাৰ যোগ্য বুলি অসমীয়া ৰাইজে বিচাৰ কৰিছে যাৰ বাবে কংগ্ৰেছ বৰ্তমান শূন্য হৈ আছে আৰু গৌৰৱ গগৈ একাংশ সংবাদ মাধ্যমে হিৰো বনাই আছে সেই হিৰো বনাই লাভ নাই গৌৰৱ গগৈ যি গৌৰৱ গগৈ পৰিয়ালৰ 3 গৰাকী সদস্যই বিদেশী নাগৰিক সেই গৌৰৱ গগৈ অসমৰ কাৰণে কি চিন্তা কৰিব আৰু এছআইটিক লৈও ডাঙৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈছে 96 পৃষ্ঠাজোৰা যি এছআইটিৰ প্ৰতিবেদন তাত বুঢ়িয়াই সাধু নাই তাত নিশ্চয়কৈ জটিল আৰু গাম্ভীৰ্যপূৰ্ণ কথা আছে যাৰ কাৰণে প্ৰতিবেদনখন ভালদৰে পঢ়া হৈছে আৰু সম্পূৰ্ণৰূপে পঢ়াৰ পাছতহে সংবাদ মাধ্যমৰ আগত অৱগত কৰা হ'ব আৰু কেন্দ্ৰীয় চৰকাৰলৈও এই প্ৰতিবেদন পঠিওৱা হ'ব আৰু তাৰ পিছত গৌৰৱ গগৈ আইনীভাৱে মেৰপাকলৈ আহিব পোনপটীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সমালোচনা কৰিছে কংগ্ৰেছ আৰু গৌৰৱ গগৈ আৰু যি গৰাকী সাংসদৰ 3 গৰাকী পৰিয়ালৰ 3 গৰাকী সদস্যই বিদেশী নাগৰিক ভাৰতীয় নাগৰিকত্ব নাই তেওঁ অসমৰ কাৰণে কি চিন্তা কৰিব পোনপটীয়াকৈ সমালোচনা কৰিছে আৰু বিটিচি নিৰ্বাচনৰ পূৰ্বে ডাঙৰ মন্তব্য আগবঢ়াইছে বিটিচি নিৰ্বাচনতো কংগ্ৰেছ শূন্য হ'ব বিটিচি নিৰ্বাচনত কংগ্ৰেছে এটাও সিট নাপায় যিমান চেষ্টা কৰক কংগ্ৰেছে একলৈ আহিব নোৱাৰে কংগ্ৰেছে এখনো আসন নাপায় কংগ্ৰেছে যিমান চেষ্টা কৰিলেও কংগ্ৰেছে এখনো আসন নাপায় বুলি পোনপটীয়াকৈ কৈছে আৰু এছআইটি সন্দৰ্ভতো ডাঙৰ মন্তব্য আগবঢ়াইছে এছআইটিত যথেষ্ট পৰিমাণে তথ্য আছে আৰু এই তথ্যৰ আধাৰতেই চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব সংবাদ মাধ্যমকো দিয়া হ'ব এছআইটিৰ প্ৰতিবেদন আৰু চৰকাৰে কোনো নাটক কৰা নাই চৰকাৰে টিআৰপিৰ কাৰণে কাম নকৰে চৰকাৰে সদায় গাম্ভীৰ্যতা ৰাখি কাম কৰে যাৰ কাৰণে চৰকাৰে চিনেমা বনোৱা নাই সকলো কথা চালি জাৰি চাই সকলো তথ্য তন্নতন্নকৈ পৰীক্ষা কৰিহে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব 96 জোৰা যি পৃষ্ঠা আছে প্ৰতিবেদনত সেই প্ৰতিবেদনত বুঢ়ী আই সাধু নাই কোনো সাধু নাই তাত নিশ্চয়কৈ ডাঙৰ কিবা এটা আছে যাৰ কাৰণে চৰকাৰে গাম্ভীৰ্যতাৰে কাম কৰি আছে আৰু গাম্ভীৰ্যতাৰে কাম কৰাৰ পিছতহে বা পৰীক্ষা কৰাৰ পিছতহে ইয়াক ৰাজহুৱা কৰা হ'ব আৰু গৌৰৱ গগৈক লৈ এই ডাঙৰ প্ৰশ্ন বা ডাঙৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে আমাৰ ওচৰত মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো পিছতো জিৰো কংগ্ৰেছক আপোনালোকে একলৈকে আনিব নোৱাৰে যিমান কষ্ট কৰা বাবা আৰে ভাই এছআইটি তো কেন্দ্ৰীয় চৰকাৰলৈকে ৰিপৰ্টটো যাওক কেন্দ্ৰীয় চৰকাৰ সৰব হ'ব
বৰ্তমান BTCত যেতিয়া কংগ্ৰেছে এটাও সিট নাপাব আপোনালোকে কেনেকৈ নিউজ কৰিব এইটো প্লেনিং কৰি থৈ দিয়ক না তেতিয়ালে হেতুহে কথা আপোনালোকে খুদিব লাগে হে ভগৱান তাৰমানে এতিয়া ক্যান্ডিডেট খাৰা কৰোৱাটো আপোনালোকৰ কাৰণে এটা ট্ৰফি হে ভগৱান প্ৰশ্নৰো যে এটা যে ভাই শান্তিত থাক বাবা কি ধৰণৰ প্ৰশ্ন কৰে যে ক্যান্ডিডেট উঠোৱাটো এটা ট্ৰফি যদি মই আজি কৈ দিও তৃণমূল কংগ্ৰেছে ক্যান্ডিডেট উঠায় SUCI CPIও ক্যান্ডিডেট উঠায় অসমত CPMLও উঠায় আমাৰ এটা আছে না পাৰ্টি কি নাম VIP পাৰ্টি VIP পাৰ্টিও ক্যান্ডিডেট উঠায় তাৰমানে কংগ্ৰেছ VIP পাৰ্টি হৈ গল নেকি কংগ্ৰেছ জিৰো আৰু কংগ্ৰেছ জিৰো এতিয়াও আছে পিছতো জিৰো কংগ্ৰেছক আপোনালোকে একলৈকে আনিব নোৱাৰে যিমান কষ্ট কৰা বাবা আৰে ভাই SIT তো কেন্দ্ৰীয় চৰকাৰলৈকে ৰিপৰ্টটো যাওক কেন্দ্ৰীয় চৰকাৰ হৰব হ'ব বৰ্তমান BTCত যেতিয়া কংগ্ৰেছে এটাও সিট নাপাব আপোনালোকে কেনেকৈ নিউজ কৰিব এইটো প্লেনিং কৰি থৈ দিয়ক না তেতিয়ালে হেতুহে কথা আপোনালোকে খুদিব লাগে হে ভগৱান তাৰমানে এতিয়া ক্যান্ডিডেট খাৰা কৰোৱাটো আপোনালোকৰ কাৰণে এটা ট্ৰফি হে ভগৱান প্ৰশ্নৰো যে এটা যে ভাই শান্তিত থাক বাবা কি ধৰণৰ প্ৰশ্ন কৰে যে ক্যান্ডিডেট উঠোৱাটো এটা ট্ৰফি যদি মই আজি কৈ দিও তৃণমূল কংগ্ৰেছে ক্যান্ডিডেট উঠায় SUCI CPIও ক্যান্ডিডেট উঠায় অসমত CPMLও উঠায় আমাৰ এটা আছে না পাৰ্টি কি নাম VIP পাৰ্টি VIP পাৰ্টিও ক্যান্ডিডেট উঠায় তাৰমানে কংগ্ৰেছ VIP পাৰ্টি হৈ গল নেকি কংগ্ৰেছ জিৰো আৰু কংগ্ৰেছ জিৰো এতিয়াও আছে পিছতো জিৰো কংগ্ৰেছক আপোনালোকে একলৈকে আনিব নোৱাৰে যিমান কষ্ট কৰা বাবা আৰে ভাই SIT তো কেন্দ্ৰীয় চৰকাৰলৈকে ৰিপৰ্টটো যাওক কেন্দ্ৰীয় চৰকাৰ হৰব হ'ব বৰ্তমান BTCত যেতিয়া কংগ্ৰেছে এটাও সিট নাপাব আপোনালোকে কেনেকৈ নিউজ কৰিব এইটো প্লেনিং কৰি থৈ দিয়ক না তেতিয়ালে হেতুহে কথা আপোনালোকে খুদিব লাগে হে ভগৱান তাৰমানে এতিয়া ক্যান্ডিডেট খাৰা কৰোৱাটো আপোনালোকৰ কাৰণে এটা ট্ৰফি হে ভগৱান প্ৰশ্নৰো যে এটা যে ভাই শান্তিত থাক বাবা কি ধৰণৰ প্ৰশ্ন কৰে যে ক্যান্ডিডেট উঠোৱাটো এটা ট্ৰফি যদি মই আজি কৈ দিও তৃণমূল কংগ্ৰেছে ক্যান্ডিডেট উঠায় SUCI CPIও ক্যান্ডিডেট উঠায় অসমত CPMLও উঠায় আমাৰ এটা আছে না পাৰ্টি কি নাম VIP পাৰ্টি VIP পাৰ্টিও ক্যান্ডিডেট উঠায় তাৰমানে কংগ্ৰেছ VIP পাৰ্টি হৈ গল নেকি কংগ্ৰেছ জিৰো আৰু কংগ্ৰেছ জিৰো এতিয়াও আছে পিছতো জিৰো কংগ্ৰেছক আপোনালোকে একলৈকে আনিব নোৱাৰে যিমান কষ্ট কৰা বাবা আৰে ভাই SIT তো কেন্দ্ৰীয় চৰকাৰলৈকে ৰিপৰ্টটো যাওক কেন্দ্ৰীয় চৰকাৰ হৰব হ'ব বৰ্তমান BTCত যেতিয়া কংগ্ৰেছে এটাও সিট নাপাব আপোনালোকে কেনেকৈ নিউজ কৰিব এইটো প্লেনিং কৰি থৈ দিয়ক না তেতিয়ালে হেতুহে কথা আপোনালোকে খুদিব লাগে হে ভগৱান তাৰমানে এতিয়া ক্যান্ডিডেট খাৰা কৰোৱাটো আপোনালোকৰ কাৰণে এটা ট্ৰফি হে ভগৱান প্ৰশ্নৰো যে এটা যে ভাই শান্তিত থাক বাবা কি ধৰণৰ প্ৰশ্ন কৰে যে ক্যান্ডিডেট উঠোৱাটো এটা ট্ৰফি যদি মই আজি কৈ দিও তৃণমূল কংগ্ৰেছে ক্যান্ডিডেট উঠায় SUCI CPIও ক্যান্ডিডেট উঠায় অসমত CPMLও উঠায় আমাৰ এটা আছে না পাৰ্টি কি নাম VIP পাৰ্টি VIP পাৰ্টিও ক্যান্ডিডেট উঠায় তাৰমানে কংগ্ৰেছ VIP পাৰ্টি হৈ গল নেকি কংগ্ৰেছ জিৰো আৰু কংগ্ৰেছ জিৰো এতিয়াও আছে পিছতো জিৰো কংগ্ৰেছক আপোনালোকে একলৈকে আনিব নোৱাৰে যিমান কষ্ট কৰা বাবা আৰে ভাই SIT তো কেন্দ্ৰীয় চৰকাৰলৈকে ৰিপৰ্টটো যাওক কেন্দ্ৰীয় চৰকাৰ হৰব হ'ব বৰ্তমান BTCত যেতিয়া কংগ্ৰেছে এটাও সিট নাপাব আপোনালোকে কেনেকৈ নিউজ কৰিব এইটো প্লেনিং কৰি থৈ দিয়ক না তেতিয়ালে হেতুহে কথা আপোনালোকে খুদিব লাগে হে ভগৱান তাৰমানে এতিয়া ক্যান্ডিডেট খাৰা কৰোৱাটো আপোনালোকৰ কাৰণে এটা ট্ৰফি হে ভগৱান প্ৰশ্নৰো যে এটা যে ভাই শান্তিত থাক বাবা কি ধৰণৰ প্ৰশ্ন কৰে যে ক্যান্ডিডেট উঠোৱাটো এটা ট্ৰফি যদি মই আজি কৈ দিও তৃণমূল কংগ্ৰেছে ক্যান্ডিডেট উঠায় SUCI CPIও ক্যান্ডিডেট উঠায় অসমত CPMLও উঠায় আমাৰ এটা আছে না পাৰ্টি কি নাম VIP পাৰ্টি VIP পাৰ্টিও ক্যান্ডিডেট উঠায় তাৰমানে কংগ্ৰেছ VIP পাৰ্টি হৈ গল নেকি কংগ্ৰেছ জিৰো আৰু কংগ্ৰেছ জিৰো এতিয়াও আছে পিছতো জিৰো কংগ্ৰেছক আপোনালোকে একলৈকে আনিব নোৱাৰে যিমান কষ্ট কৰা বাবা আৰে ভাই SIT তো কেন্দ্ৰীয় চৰকাৰলৈকে ৰিপৰ্টটো যাওক কেন্দ্ৰীয় চৰকাৰ হৰব হ'ব বৰ্তমান BTCত যেতিয়া কংগ্ৰেছে এটাও সিট নাপাব আপোনালোকে কেনেকৈ নিউজ কৰিব এইটো প্লেনিং কৰি থৈ দিয়ক না তেতিয়ালে হেতুহে কথা আপোনালোকে খুদিব লাগে হে ভগৱান তাৰমানে এতিয়া ক্যান্ডিডেট খাৰা কৰোৱাটো আপোনালোকৰ কাৰণে এটা ট্ৰফি হে ভগৱান প্ৰশ্নৰো যে এটা যে ভাই শান্তিত থাক বাবা কি ধৰণৰ প্ৰশ্ন কৰে যে ক্যান্ডিডেট উঠোৱাটো এটা ট্ৰফি
যদি মই আজি কৈ দিওঁ তৃণমূল কংগ্ৰেছে কেণ্ডিডেট উঠায়, ACUCI CPIও কেণ্ডিডেট উঠায়, অসমত CPMLও উঠায়, আমাৰ এটা আছে নহয় পাৰ্টি, কি নাম, VIP পাৰ্টি, VIP পাৰ্টিয়েও কেণ্ডিডেট উঠায়। তাৰমানে কংগ্ৰেছ VIP পাৰ্টি হৈ গ'ল নেকি? কংগ্ৰেছ জিৰ' আৰু কংগ্ৰেছ জিৰ' এতিয়াও আছে, পিছতো জিৰ'। কংগ্ৰেছক আপোনালোকে একলৈকে আনিব নোৱাৰে, যিমান কষ্ট কৰ বাবা। আৰে ভাই, SIT-টো কেন্দ্ৰীয় চৰকাৰলৈকে ৰিপৰ্টটো যাওক, কেন্দ্ৰীয় চৰকাৰ সৰব হ'ব। বৰ্তমান BTC-ত যেতিয়া কংগ্ৰেছে এটাও চিট নাপাব, আপোনালোকে কেনেকৈ নিউজ কৰিব, এইটো প্লেনিং কৰি থৈ দিয়ক না। তেতিয়াহ'লে সেইটোহে কথা আপোনালোকে সুধিব লাগে। হে ভগৱান, তাৰমানে এতিয়া কেণ্ডিডেট খাৰা কৰোৱাটো আপোনালোকক